ৰাজ্যত পুনৰ বোৱাৰী হত্যাৰ ঘটনা। পত্নীক ডিঙি চেপি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ। নিশা দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কুঁৱৰী পুখুৰী গাঁৱত সংঘটিত হৈছে এক হত্যাকাণ্ড ঘটনা। জানিব পৰা মতে গাঁওখনৰ ইজ্জত আলীৰ পুত্ৰ মইনুল হকৰ সৈতে ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ননকে গৰাপুৰী গাঁৱৰ নূৰ ভক্তৰ কন্যাৰ সৈতে প্ৰায় ২০ বছৰৰ পূৰ্বে বিবাহ সম্পন্ন হয়। বিবাহ সম্পন্ন হোৱাৰ পিছৰে পৰা যৌতুক বিচাৰি নানা ধৰণৰ অত্যাচাৰ চলাই আহিছিল মইনুলে। অভিযোগ মতে ২ দিন পূৰ্বেও মইনুলে কিছু টকাৰ বাবে পিতৃৰ গৃহত পঠাই দিছিল পত্নীক। পঠাই দিয়াৰ পিছত ঘৰত আহিল। অহাৰ পিছত ইহঁতৰ কি কাজিয়া লাগিল ক'ব নোৱাৰোঁ, টকা লৈ পইচা লৈ দুজনে মানে অলপ তৰ্ক বিতৰ্ক হৈছে আৰু আমি ইয়াতে আহি শুনা পালোঁ। তাৰপিছত মানে আমাৰ তাত ৰাতি ১২টা বজাত মানে আমাৰ তাত ফোন গৈছে মোৰ তাত যে ছোৱালীটো ঢুকাইছে। আমি আচৰিত হৈ গৈছোঁ, এই সন্ধিয়া ভাল ছোৱালী গ'ল, এতিয়া কেনেকৈ ঢুকাল। তাৰপিছত মানে লগ কৈছোঁ যে তাতে বিডিবি আছে, বিডিবি তাত অলপ মানে হেৰি কৰা। কালি সন্ধিয়া খালী হাতে ঘৰত অহাত কাজিয়াৰ সৃষ্টি কৰে আৰু নিশা ডিঙি চেপি হত্যা কৰে। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। ঘটনাৰ খবৰ পাই অতিৰিক্ত আৰক্ষী অধীক্ষক দণ্ডাধীশ আৰু খাৰুপেটীয়া আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। উপস্থিত হৈ মৃতদেহটো মৌলিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে হত্যাকাৰী স্বামী মইনুলক আটক কৰিছে খাৰুপেটীয়া আৰক্ষীয়ে। মইনুলৰ পৰীক্ষাত পোহৰলৈ আহিব আচলতে হত্যা নে আত্মহত্যা। মোৰ খোলখালি লাগে ছোৱালীটো। এওঁ ঘৰত গৈছিল, যাই ২-৩ দিনমান থাকছে না, ২-৩ দিনমান থাকিছে। তাৰপিছত মানে গিৰিয়েকে ফোন কৰিছে যে ঘৰত টকা আনিবলৈ, মানে ঘৰত পইচা আনিবলৈ মানে খেদিছে আৰু ঘৈণীয়েকক। তাৰপিছত পইচা লৈ ঘৰত সি মানে কৈছে যে এতিয়াতো পইচা নাই, দেউতাকৰ মানে অৱস্থা পাতি বেয়া, কামলা দি খায়, বুঢ়া মানুহ। তাৰপিছত ঘৰত মানে থকা কেনে কৰি ঘৰৰ মানুহবিলাকক কৈছে যে মই এতিয়া যাওঁ। তাৰপিছত সন্ধিয়াৰ আগতে মানে ৫টা বজাত মানে ইহঁতক পঠাই দিছে ছোৱালীটোক। পঠাই দিয়াৰ পিছত ঘৰত আহিল। অহাৰ পিছত ইহঁতৰ কি কাজিয়া লাগিল ক'ব নোৱাৰোঁ, টকা লৈ পইচা লৈ দুজনে মানে অলপ তৰ্ক বিতৰ্ক হৈছে আৰু আমি ইয়াতে আহি শুনা পালোঁ। তাৰপিছত মানে আমাৰ তাত ৰাতি ১২টা বজাত মানে আমাৰ তাত ফোন গৈছে মোৰ তাত যে ছোৱালীটো ঢুকাইছে। আমি আচৰিত হৈ গৈছোঁ, এই সন্ধিয়া ভাল ছোৱালী গ'ল, এতিয়া কেনেকৈ ঢুকাল। তাৰপিছত মানে লগ কৈছোঁ যে তাতে বিডিবি আছে, বিডিবি তাত অলপ মানে হেৰি কৰ। আমাৰ এই ল'ৰাবিলাকক পঠাই দিলোঁ। পঠাই দি তাৰপিছত আমি ক'লোঁ যে থানাত মানে খবৰটো লওক। বিডিবিয়ে পিছত থানাত ৰাতিপুৱা মানে খবৰ কৰিছে আৰু ৰাতিটোত আৰু খবৰ কৰা নাই। ওচৰ চুবুৰীয়া মানুহ যিবিলাক মানে কথা কৈছে যে আহি চাইছে এই ওচৰ চুবুৰীয়া মানুহবিলাকে ৰাতি ১২টাত যে এই তিৰোতাজনী মানে বিচনাত শুই আছে, ঘুমোৱা নিচিনা। সি মানে এই মজিয়াত মানে চিঞৰ বাখৰ কৰি আছে, যে ফাঁচি টনাইছে, কেতিয়াবা কয় মানে নিজে মৰিছে, কেতিয়াবা কয় মানে বিষ খাইছে, মানে এনেকুৱা উল্টা পুল্টা কথা কৈছে আৰু। হাজবেণ্ডৰ নাম হ'ল মইনুল হক। আমাৰ সন্দেহ মানে এইটোৱে, মানে সিহঁতৰ কোনো ছোৱালীটোতো ইমান এটা ৰাগী নহয়, সি কেনেকৈ ছুইচাইড কৰিব। আৰু ই তাৰমানে বৰ্তমান যোৱাৰো ৰাতি সি কৈছে ১২টাত মই ঘৰত নাই যদি সি যোৱা খেলিব গৈছে। আমাৰ এইটোৱে সন্দেহ, তাৰমানে যোৱাৰ মানুহ পইচাখিনি অনা নাই, মানে খঙতে তাক মানে ডিঙিত চেপি মানে হত্যা কৰিছে। হত্যা কৰিছে। আঘাতৰ চিন আছে তাতে, আপোনালোকে মানে ডেড বডিটো ওলাই আনিলে চাব পাৰিব। এতিয়া আইচি ছাৰহঁত আইচি, প্ৰশাসন আইচি, কিন্তু আমাৰ এটাই অনুৰোধ, মানে এইটো ভালকৈ তদন্ত হ'ব লাগে। মোৰ নাম হাছম আলী। এই আমাৰ গাঁওখনৰ নাম ১ নম্বৰ নংকে গৰাবাৰী। মানে কি হৈছে, মানে আমাৰ খোলখালিটো মানে তাৰ এই মইনুলৰ লগত কাজি মইনুল জুয়ে খেলাৰ পিছত এই কাজি লাগে। আমাৰ ঘৰত যাই ফালে আহে আকৌ কাজি কৰাৰ পিছত আজি ৫টাত আহিছে, কালি ৫টাত আহিছে। অহাৰ পিছত এই কাজি লাগি এনেকৈ মাৰি ফেলছে। তাৰপিছত মাৰাৰ পিছত আমি আহিলোঁ, অহাৰ পিছত চোৱাৰ পিছত গোটেইকেইটা জখম পালোঁ। পোৱাৰ পিছত SDC আহিছে বা OC ছাৰো আহিছে, তাৰপিছত গোটেইকেইটা আহিছে, চাই আছে। তাৰপিছত আমি গোটেইকেইটা আছোঁ। আৰু এই মইনুলৰ আমি উচিত বিচাৰ চাই, আমি তাৰ উচিত বিচাৰ নিব লাগিব। আমাৰ সন্দেহ হৈছে তেওঁ মাৰিছে, মানে গোটেইকেইটা দাগ পাইছোঁ আৰু, মানে গলাত পাইছোঁ, ভৰিত আছে, মানে পিঠত আছে, হাতত আছে, মানে গোটেইকেইটা
দাগ আছে আর কি। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।